উজনি অসমৰ স্বাস্থ্য খণ্ডত নৱ সংযোজন আজিৰে পৰা যোৰহাটত আৰম্ভ হৈছে নেম কেয়াৰ মাল্টি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ নিৰ্মাণ কাৰ্য গুৱাহাটী আৰু তেজপুৰৰ পাছত যোৰহাটত আৰম্ভ কৰা হৈছে হস্পিটেলখনৰ কাম মাংগলিক ৰীতি-নীতিৰে আৰম্ভ কৰা এই অনুষ্ঠানত উপস্থিত থাকে নেম কেয়াৰ পৰিয়ালৰ পৰিচালন সঞ্চালক ডক্টৰ হিতেশ বৰুৱা তথা প্ৰাগ নিউজৰ CMD সঞ্জীৱ নাৰায়ণ উজনি অসমৰ লগতে প্ৰতিবেশী নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ বাবেও চিকিৎসালয়খনে আনিছে আশাৰ বতৰা আজি আমাৰ শুভ আৰম্ভণি কনষ্ট্ৰাকশ্যনৰ গোটেই উইদিন শ্বৰ্ট পিৰিয়ড এইখন কনষ্ট্ৰাকশ্যন হৈ উঠিব আৰু ইয়াৰ পিছৰ পৰা আমি যোৰহাটৰ যিখিনি ৰাইজক যিখিনি স্বাস্থ্যৰ ক্ষেত্ৰত বা চিকিৎসাৰ ক্ষেত্ৰত যিখিনি বিমুখ হৈ আছে সেইখিনি কেনেকৈ আমি ফুলফিল কৰিব পাৰোঁ বা আমি কেনেকৈ দিব পাৰোঁ সহায় কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি যৎপৰোনাস্তি চেষ্টা কৰিম আৰু গুৱাহাটীত যিহেতু এখন কমপ্লিট ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে গতিকে তাৰ লগত সংগতি ৰাখি যোৰহাট ইতিমধ্যে আমাৰ তেজপুৰত অলৰেডি হৈছে তেজপুৰত হৈছে গতিকে এই ধৰণে আমি বিভিন্ন ধৰণৰ পেৰিফেৰীৰ লগত আমাৰ গুৱাহাটী যিখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তাৰ লগত আমি সংযোগ ঘটাম আৰু যাতে কোনো ৰাইজে কোনো এৰিয়াৰ ৰাইজে যাতে স্বাস্থ্যৰ চিকিৎসাৰ ক্ষেত্ৰত যাতে বিমুখ নহয় সেই ক্ষেত্ৰত আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু সেইদৰে আগবাঢ়িছোঁ